চাওক শেহতীয়াকৈ বকুত দেখিলোঁ বিজেপি কৰ্মীয়ে বিজেপি লিডাৰে বকু সমজিলা আয়ুক্তৰ অফিচত নিৰ্বাচনী আয়োগৰ অফিচত বহি পিনে ৰাতি 8টা বজাৰ পাছত ভোট কৰ্তন কৰিছে। অসমৰ ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকৰ এটা অধিকাৰ আছিলে, সংবিধানে দিয়া অধিকাৰ, ভোটাৰ অধিকাৰ। সেই ভোটাৰ অধিকাৰৰ পিছত বিজেপি চৰকাৰে অৰুণোদয় 1250 টকা দি, কৃষকক 2000 দি বা যিসমূহ হিতাধিকাৰী আঁচনি দিয়াৰ পাছতো বিজেপিয়ে ভাবিছে যে আমি জিকিব নোৱাৰোঁ। আজি তাৰিখত অসমৰ জনগণ বিজেপিৰ পক্ষত নাই বুলি ভবাৰ পাছতো বিজেপি চৰকাৰে ভোট চুৰ কৰিছে। আমি সৰ্বভাৰতীয় নিউজবিলাকত দেখিছিলোঁ ভোট চুৰ কৰা বিজেপি চৰকাৰে, কিন্তু অসমতো প্ৰক্ৰিয়াটো আৰম্ভ হ'ল। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম তিতাবৰ মহকুমাৰ পৰা সকীয়াই দিছোঁ বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ চলিহাক। অসমৰ তোমালোকে 26 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ম বুলি ভোট চুৰ কৰি বুলি ভাবিছা। তোমালোকে স্বৰ্গত মূৰ্খৰ বাস কৰিছা। হিতাধিকাৰী দিয়াৰ পাছতো তোমালোকে মানুহৰ ভোট ল'বলৈ সক্ষম হ'ব পৰা নাই। তাৰ কাৰণে ভোট মানুহক কৰ্তন কৰিছা। কিন্তু তোমালোকৰ এই আশা চেঁচা পানী অসমৰ 3,40,00,000 জনসংখ্যাই 2026 চনৰ নিৰ্বাচনত তোমালোকক প্ৰত্যুত্তৰ দিব। তোমালোকে এই এছআই বাতিল কৰা, নহ'লে মুখামুখি ৰাইজৰ লগত কথা পাতি অসমৰ প্ৰত্যেকজন মানুহৰ লগত মুখামুখি আলোচনা কৰি তোমালোকে অসমৰ সৰ্বাংগী উন্নয়নৰ কথা কি কৰিছা? আজি তাৰিখলৈকে সৰ্বাংগী উন্নয়ন একো কৰিব পৰা নাই। হিতাধিকাৰীৰ যোগেদি মানুহক হেলেহুৱা কৰিছে, মানুহক যিসমূহ মানুহক কৰ্মমুখী আছিলে কৰ্মভূমিক মানুহক এলেহুৱা কৰিলে। আৰু এই বিজেপি চৰকাৰক আমি অসমৰ প্ৰত্যেকজন মানুহক আহ্বান জনাইছোঁ, এই বিজেপি চৰকাৰক বৰ্জন কৰিব লাগিব। আজি আমি প্ৰতিযোগিতা কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সভাপতি দিলীপ শইকীয়া, তেখেতে কনফাৰেন্সৰ যোগেদি যিটো ভিডিঅ' কল আছিলে তাত তেখেতৰ আমাৰ অখিল গগৈ ডাঙৰীয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ ডাঙৰীয়াই ৰাজহুৱাভাৱে দিলীপ শইকীয়াক প্ৰত্যাহ্বান জনাইছিলে। সেই ভিডিঅ' অসমৰ ৰাইজক ভিডিঅ' যোগেদি জনাই দিব, ভিডিঅ' দিবৰ কাৰণে প্ৰত্যাহ্বান জনাইছিলে। কিন্তু সেই প্ৰত্যাহ্বান দিলীপ শইকীয়াই গ্ৰহণ কৰিব পৰা নাই। সঁচা কাৰণে গ্ৰহণ কৰিব পৰা নাই, সঁচা কাৰণে তেখেতে ভিডিঅ' দিব পৰা নাই অসমৰ ৰাইজক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।